কৃষক বন্ধুসকল অৰ্গেনিক খেতি অসমলৈ স্বাগতম। আজি মই আপোনালোকক দেখুৱাব লৈছোঁ পুৰাণ গছৰ পৰা কেনেকৈ গ্ৰাফটিং কৰা হয়। এইবিলাক চাওক, এইবিলাক যিবিলাক পুৰাণ গছ আছে এইবিলাক কাটি দিয়া হৈছে। এই চাওক, ঠানিবিলাক কাটি দিয়া হৈছে, অকল গুৰিত গছবিলাক ৰখা হ'ব। বেঙেনা গছ কাটি যেতিয়া বুঢ়া হয় পেলাই দিব নালাগে, এনেকৈ গ্ৰাফটিং কৰে। ৰমন দা, এইটো কিমান দিনলৈকে মানে ফলন দিব? মোটামুটি 2 বছৰ এনেকৈ যদি গ্ৰাফটিং কৰা যায়, কাটা যায়, হয়, এনেকুৱাকৈ মোটামুটি 2 বছৰমানলৈকে থাকি যাব। হয়, পানী উঠিব নালাগে, মানে সাৰ চাৰ দি থাকিলে অলপ নিয়ম মাফিক, আৰু বন চনবিলাক অলপ উঠাই থাকিলে হয়, ধুনীয়া হ'ব। আৰু হয়, মানে নতুনতকৈ এইটো বেছি আগতে এডভান্স প্ৰডাকশ্যন পাব। হয় হয় হয়, ঠিক আছে, হয়, সঁচাই ভাল লাগিল এনেকুৱা ধৰণে। আৰু আমি কেনেকুৱা ধৰণে আমি সাৰ দিম তাক দেখুৱাব লৈছোঁ, আহকচোন। এইবিলাক আমি গ্ৰাফটিং কৰাৰ পিছত এনেধৰণে আমি ছাইডবিলাক চাফা কৰি লৈছোঁ। আৰু ইয়াতে আমি DAP সাৰৰ লগত গোবৰ সাৰ বা কেঁচু সাৰ মিক্স কৰি পেলাই ৰিং কৰি দিম। এনেকুৱা দেখিছে, আমি এনেকুৱা ধৰণে মানে চাফা কৰি আছোঁ বৰ্তমান। এইবিলাক এডভান্স আহি যাব, এনেকৈ দেখিছে। ধন্যবাদ। আজি ভিডিঅ' এইখিনিয়ে। জয় আই অসম, জয় হিন্দ।